ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। निगमकल्पतरुर्गलितं फलं शुकमुखादयमृतद्रवसंयुतं पिबत भागवतं रसमालयं मुहुर्मुहुरसिका भुवि भावुकः पिबत भागवतं रसमालयं मुहुर्मुहुरसिका भुवि भावुकः। प्रेम भक्ति ओइतु हंका मनत नानिबा कदाचित শুনিওকো নামৰ মহিমা বিপৰীত। এইটো হৰি নাম ধৰ্ম মহাগুহ্যতম, ইহাত বিশ্বাস যাৰ সেই নৰোত্তম। ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণ, একদাই সিজে তাৰ তিনি প্ৰয়োজন। প্ৰথমে উপজে প্ৰেম লক্ষণা ভকতে, গৃহ হৰিৰত পাছে মিলে বিৰকতি। অপ্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয়, এককালে মিলে আখি সম্পদ ত্ৰিতয়। আতিশয় ক্ষুধাত ভোজন্তে যেন মতে, সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে। হয়ে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায়, প্ৰেম ভকতিৰ ৰাজা শুনাই অভিপ্ৰায়। অল্প ভকতিত হয়ে প্ৰেময়াতি পুষ্ট, কিঞ্চিত ভজনে যেন কিছুমান তুষ্ট। উপজে পৰম প্ৰেম একান্ত ভজনে, মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। অপ্ৰেম ভাবে হিমতে একান্তে ভজন্তে, পৰম প্ৰসাদ পাৱে মাধৱত হন্তে। ৰাম বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান, উপজৈ ভকতে পাৱে আপুনি প্ৰমাণ।
হৈ চিত্ত শান্ত গুচুই বিষয় ব্যাকুল কদাচিত নিৰুয়াৰ কৃষ্ণ পাদ মূল বেদ হীৰ ৰত্নে কহে ইহাক সম্প্ৰতি কৈল ভাগৱত ধৰ্ম তোমাত নৃপতি অহেন শুনি নিমিদু নাই দিলন্ত উত্তৰ কুহিও লক্ষণ আবে মহাভকতৰ এই ৰাম ভকতৰ কণ ধৰ্ম কিবা প্ৰৱৰ্তন কোনোবা স্বভাৱে ভক্তে কি বলে বচন জানিবাক চাও চিহ্ন মহাভকতৰ শুনি কুবিদে দিলা তাহাৰ উত্তৰ হৰি কমনত স্মৰি বলন্তৰা যাক ভকতৰ জীৱা ধৰ্ম শুনা কহু তাক ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্তত দেখে ঈশ্বৰ মূৰ্তিক সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত হেন যিটো দেখে সিটো মহাভাগৱত একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত মিত্ৰতাই আচৰে হৰি ভকত হবত অজ্ঞক কৰোণা ক্ষমা কৰে বিপক্ষত সেইজন জানিবা মধ্যম ভাগৱত অনুপূজে ভক্তক মান্য নকৰে প্ৰাণীক একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক সেইজন জানিবা প্ৰাকৃত ভকত আৰুঢ় হৈ আছে তেহ ভক্তিৰ পথত অনুক্ৰমে উত্তম হৈবে কহিও জন একমতে নহে জানা নিন্দাৰ ভাজন ত্ৰিবিধ ভকতই কহিলো নৃপতি তাকম্বাৰ চিনয়াৰ শুনিও সম্প্ৰতি শুনা সাৱধানে আবে ইক্ষাকু নন্দন কহয় আৰু মহাভাগ বতৰ লক্ষণ এই কৃষ্ণ কেখে চিন্তে যিটো নবাঞ্চে বিষয় দেখন্ত বিষ্ণুৰ মায়া
জগত নিশ্চয়। অনকৰে আক্ৰোশ দেখ কিঞ্চিত মনত, সেইজন জানিবা উত্তম ভাগৱত। জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম। ঈশৱ সংসাৰ ধৰ্ম জানয় তত, নহে বিমোহিত চিত কদাচিত তাত। ঈশ্বৰৰ জ্ঞান মাত্ৰ কৰন্ত সাক্ষাৎ, জানিবা নৃপতি হিতু উত্তম ভকত। একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়, কাম্য কৰ্ম বাসনাক তেজিলে হৃদয়। হৰিৰ চৰণ মনে নচাৰে সতত, সেইজন জানিবা উত্তম ভাগৱত। সন্তৰ সংগত সদা হৰিক সেৱয়, জানিবা নৃপতি সেই জনম হয়। কাম্য কৰ্ম দেখো মোহ হৰিখ ৰুহিত, শুয়া ফুৰে নিতান্তে কৃষ্ণত দিয়া চিত। হৰি কথা তেজিয়া আনত নেদে মন, কৈল ভকতৰ ৰাজা যেন প্ৰৱৰ্তন। অকুল কৰ্ম বৰ্ণাশ্ৰম আদি ধৰ্ম যত, উত্তম বলিয়া গৰ্ব নোপোজে দেহত। অভিমান শূন্য হৈয়া হৰিক ভজয়, হৰিৰ পৰম প্ৰিয় সেইজন হয়া। কহিলো নৃপতি যেন ভক্তৰ লক্ষণ, তাকম্বাৰ স্বভাৱ শুনিও এই ক্ষণ। নকৰে আপোন পৰ বুদ্ধি ধন বিত্তে, সমস্তৰে কে আত্মা জানে যিটো চিতে। সকল লোকতে সম ভাৱ নিৰূপম, চিনিবা নৃপতি হিতু ভকত উত্তম। একে এক নিমিষাৰ্থ যদি এৰে হৰি পদ, এতেকে খেমিলে আখি ত্ৰৈলোক্য সম্পদ। তথাপি ক্ষণাৰ্থনেৰে কৃষ্ণৰ চৰণ, সেই মহাসাৰ জানি কৰন্ত স্মৰণ। ত্ৰৈলোক্য ঈশ্বৰ হব মহানম্ৰ ভাৱে, চিন্তে মাত্ৰ হৰি পদ আজিও নপাৱে। ত্ৰৈলোক্য ঈশ্বৰ হব মহানম্ৰ ভাৱে, চিন্তে মাত্ৰ হৰি পদ আজিও নপাৱে।
এতেকে জানিছে তুচ্ছ ত্ৰিলৈক্য সম্পত্তি। এই বুলি নেৰে কৃষ্ণ চৰণে ভকতি। জানিবা হিতয়াতি প্ৰধান ভকত, হেন বা কৰিবা শংকা নৃপতি মনত। হেন জানিবা হিতয়াতি প্ৰধান ভকত, হেন বা কৰিবা শংকা নৃপতি মনত। যিটো হৰি পদক বিচাৰে দেৱগণ, জানিবা তথাপিত নপাৱে দৰ্শন। হেন কৃষ্ণ চৰণক নেৰে অনুক্ষণ, বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা সিজন। বিষয়ৰ সন্তাপ কামে চলাইবে মন, কিমতে নিৰিবে হিতো কৃষ্ণৰ চৰণ। হেনয় সংশয় যদি কৰা নৰপতি, ইহাৰই উত্তৰই আবে শুনিও সম্প্ৰতি। হৰিপদ সেৱা সুখ মনে মিলৈ যাৰ, বিষয়ৰ তাপ যত নথাকয় তাৰ। কৃষ্ণপাদ পদ্মৰ অৰুণ নখ পান্তি, যাৰ মনে চয়ে তাৰ সুশীতল কান্তি। কৃষ্ণপাদ পদ্মৰ অৰুণ নখ পান্তি, যাৰ মনে চৈ তাৰ সুশীতল কান্তি। যেন হিম পৰি জুৰাই তাহাৰ হৃদয়, আৰু কি হৈবে কয় আখি সন্তাপ উদয়। যেন চন্দ্ৰ উদয়ে সূৰ্যৰ গুছে তাপ, ভক্তৰ নহয় তেন বিষয় সন্তাপ। শুনা ৰাজা যেন আবে তাক সম্বাৰ বাক, বিষয় আলাপ পাপ জানি চাৰো তাক। লুয়া মহাসাধু সংগ সদা শুদ্ধ ভাৱে, সুখে দুখে মুখে হৰি নাম মাত্ৰ গাৱে। লক্ষণ যতে কৈলো মহাভকতৰ, সবা তই অধিক যিটো জনহাৰ তৰ। জাত পৰে নাহি আউৰ ভকত প্ৰধান, তান কথা কহু শুনা হৈয়া সাৱধান। চাৰিও বেদৰ তত্ত্ব অৰ্থ যিটো জানে, মাধৱক বান্ধৱ বলিয়া যিটো মানে। কৃষ্ণপাদ পদ্মক বান্ধিলে প্ৰেম জুৰি, আপুনি নিৰন্ত তাৰ হৃদয়ক হৰি। অকস্মাত যিটো নাম লৈলে মাত্ৰ আখি, এতেকে হৰন্ত তাৰ মহাপাপ ৰাখি। তান্তে উপযন্ত প্ৰেম জানি কৃপাময়, আৰু কি এৰিতে পাৰে তাহান হৃদয়। নিৰৈ তান ভক দেখে হৰিক প্ৰবন্ধি, হৰিও নিৰন্ত তাংক প্ৰেমে হুয়া বন্দী। এতেকে যতেক কৈলো ভকত প্ৰধান, জানা ৰাজা কেহ নহে
ইহাৰ সমান। অই উত্তম তই উত্তম সেহিষে ভাগৱত, উপজিলা প্ৰেম যাৰ হৰিস্মৰণত। এহি কহি কবি সিদ্ধ মন হৈয়া আছে, দেখি প্ৰণিপাতে ৰাজা পুচিলন্ত পাছে। পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী, তাহান মায়াক জানি বাক চাওঁ আমি। ব্ৰহ্মাদিক মোহে যিটো সিটো কণ মায়া, কহিয়ক সিদ্ধ হ'ব যদি থাকে দায়া। হেনবা বুলিবা যিটো কহিলো ভকতি, তাকে জানি বইলা তুমি কৃতাৰ্থ সম্প্ৰতি। নলাগে জানিবে আৰু বিস্তৰ তোমাৰ, শুনিয়ক সিদ্ধ হ'ব সিদ্ধান্ত ইহাৰ। কৰোঁ সংসাৰৰ তাপে আমাক দগধ, কৃষ্ণ কথাই অমৃত দেখে ইহাৰ ঔষধ। আজি খেজি আইলো মোক, আজি খেজি আইলা মোক বচন অমৃতে, যতে কহো নুহু তভ তৃপ্তি নাহি চিতে। ৰাম আজি খেজি আইলা মোক বচন অমৃতে, যতে কহো নুহু তভ তৃপ্তি নাহি চিতে।